কংগ্ৰেছ দলটোৰ লগত কংগ্ৰেছ দলটোৰ পৰা মন্ত্ৰী হ'ল, কংগ্ৰেছ দলটোৰ পৰা টকা পইচা বাগান হাজাৰ কোটি টকাৰ মালিক হ'ল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যুগ যুগ ধৰি কংগ্ৰেছ দলটোৱে কি দিয়া নাছিল, কি দিবলৈ বাকী থাকিল, আৰু সেই প্ৰদ্যুৎ বৰদলৈ ক্ষমতাৰ কাৰণে টকা পইচাৰ কাৰণে ২ নম্বৰী দালালি কৰিবৰ কাৰণে ক্ষমতাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিব। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এটা দলে যুগ যুগ ধৰি তেওঁক মন্ত্ৰী দিলে, তেওঁ MP হ'ল, দুবাৰকৈ টিকেট দিলে, তাৰপিছত ক্ষমতাৰ কাৰণে টকা পইচাৰ কাৰণে দালালি কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিব। অসম আৰু অসমীয়াই এইবিলাক মানুহক কেনেকৈ কিদৰে ঘৃণাৰে উপচাই পেলাব পাৰি মই ভাষাৰে ক'ব নোৱাৰোঁ। এয়াই হৈছে প্ৰদ্যুৎ বৰদলৈহঁতৰ নিচিনা মানুহে যুগ যুগ ধৰি কংগ্ৰেছে যিমানবিলাক যি দিব লাগে সকলোবিলাক দিয়াৰ পিছতো লুটি বাগৰ মাৰা একোজন দালাল